খুব সোনকালে অসমৰ শিল্পী সমাজৰ লগত বহি কি ধৰণে জুবিন গাৰ্গৰ স্মৃতি আমি যুগমীয়াকৈ ৰাখিব পাৰোঁ। যি ধৰণে ডক্টৰ ভূপেন হাজৰিকাক লৈ আমি শিল্পী সমাজৰ লগত বহিছিলোঁ, তেখেতৰ গুণমুগ্ধসকলক লৈ বহিছিলোঁ, পূজাৰ পিছতেই জুবিন গাৰ্গৰ জীৱনৰ লগত জড়িত আৰু অসমৰ শিল্পী সাহিত্যিকসকলক লৈ মই তেওঁলোকৰ লগত 2 ঘণ্টা 3 ঘণ্টা সময় খৰচ কৰি কি ধৰণে জুবিনক আমি সদায় আমাৰ মাজত জীয়াই ৰাখিব পাৰোঁ। বহুত মানুহে বহুত পৰামৰ্শ দিছে যে প্ৰত্যেকখন জিলাত একোখন নাহৰ উদ্যান হ'ব লাগে, ডাঙৰ প্ৰকল্প জুবিনৰ নামত দিব লাগে, মাজুলীৰ কালচাৰেল ইউনিভাৰ্চিটিখন জুবিনৰ নামত দিব লাগে। বহুবোৰ পৰামৰ্শ আমাৰ হাতত গোট খাইছে আৰু আমি একেলগে বহি, কাৰণ মই আগতেই কৈছোঁ জুবিন চৰকাৰৰ সম্পত্তি নহয়, জুবিন গাৰ্গ অসমৰ ৰাইজৰ সম্পত্তি আছিলে। গতিকে ৰাইজৰ লগত বহি আমি এই বিষয়ে সিদ্ধান্ত ল'ম আৰু সেই সিদ্ধান্ত আমি একেলগে অসমবাসী ৰাইজে একেলগে কাম কৰি আমি ৰূপায়ণ কৰিম। খুব সোনকালে অসমৰ শিল্পী সমাজৰ লগত বহি কি ধৰণে জুবিন গাৰ্গৰ স্মৃতি আমি যুগমীয়াকৈ ৰাখিব পাৰোঁ। যি ধৰণে ডক্টৰ ভূপেন হাজৰিকাক লৈ আমি শিল্পী সমাজৰ লগত বহিছিলোঁ, তেখেতৰ গুণমুগ্ধসকলক লৈ বহিছিলোঁ, পূজাৰ পিছতেই জুবিন গাৰ্গৰ জীৱনৰ লগত জড়িত আৰু অসমৰ শিল্পী সাহিত্যিকসকলক লৈ মই তেওঁলোকৰ লগত 2 ঘণ্টা 3 ঘণ্টা সময় খৰচ কৰি কি ধৰণে জুবিনক আমি সদায় আমাৰ মাজত জীয়াই ৰাখিব পাৰোঁ। বহুত মানুহে বহুত পৰামৰ্শ দিছে যে প্ৰত্যেকখন জিলাত একোখন নাহৰ উদ্যান হ'ব লাগে, ডাঙৰ প্ৰকল্প জুবিনৰ নামত দিব লাগে, মাজুলীৰ কালচাৰেল ইউনিভাৰ্চিটিখন জুবিনৰ নামত দিব লাগে। বহুবোৰ পৰামৰ্শ আমাৰ হাতত গোট খাইছে আৰু আমি একেলগে বহি, কাৰণ মই আগতেই কৈছোঁ জুবিন চৰকাৰৰ সম্পত্তি নহয়, জুবিন গাৰ্গ অসমৰ ৰাইজৰ সম্পত্তি আছিলে। গতিকে ৰাইজৰ লগত বহি আমি এই বিষয়ে সিদ্ধান্ত ল'ম আৰু সেই সিদ্ধান্ত আমি একেলগে অসমবাসী ৰাইজে একেলগে কাম কৰি আমি ৰূপায়ণ কৰিম। খুব সোনকালে অসমৰ শিল্পী সমাজৰ লগত বহি কি ধৰণে জুবিন গাৰ্গৰ স্মৃতি আমি যুগমীয়াকৈ ৰাখিব পাৰোঁ। যি ধৰণে ডক্টৰ ভূপেন হাজৰিকাক লৈ আমি শিল্পী সমাজৰ লগত বহিছিলোঁ, তেখেতৰ গুণমুগ্ধসকলক লৈ বহিছিলোঁ, পূজাৰ পিছতেই জুবিন গাৰ্গৰ জীৱনৰ লগত জড়িত আৰু অসমৰ শিল্পী সাহিত্যিকসকলক লৈ মই তেওঁলোকৰ লগত 2 ঘণ্টা 3 ঘণ্টা সময় খৰচ কৰি কি ধৰণে জুবিনক আমি সদায় আমাৰ মাজত জীয়াই ৰাখিব পাৰোঁ। বহুত মানুহে বহুত পৰামৰ্শ দিছে যে প্ৰত্যেকখন জিলাত একোখন নাহৰ উদ্যান হ'ব লাগে, ডাঙৰ প্ৰকল্প জুবিনৰ নামত দিব লাগে, মাজুলীৰ কালচাৰেল ইউনিভাৰ্চিটিখন জুবিনৰ নামত দিব লাগে। বহুবোৰ পৰামৰ্শ আমাৰ হাতত গোট খাইছে আৰু আমি একেলগে বহি, কাৰণ মই আগতেই কৈছোঁ জুবিন চৰকাৰৰ সম্পত্তি নহয়, জুবিন গাৰ্গ অসমৰ ৰাইজৰ সম্পত্তি আছিলে। গতিকে ৰাইজৰ লগত বহি আমি এই বিষয়ে সিদ্ধান্ত ল'ম আৰু সেই সিদ্ধান্ত আমি একেলগে অসমবাসী ৰাইজে একেলগে কাম কৰি আমি ৰূপায়ণ কৰিম।